তো হেগেছো করম তোমাৰ ইউটিউব চেনেল নন ব্লগস আৰু আজি হল মাঘৰ 1 তাৰিখ আৰু প্ৰত্যেক বছৰে মানে মাঘৰ 1 তাৰিখে আমাৰ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত মণিকুট উৎসৱ পালন কৰা হয়। এই মণিকুট উৎসৱৰ লগতে এখন বিশাল শোভাযাত্ৰা মানে আয়োজন কৰা হয়। তো কৈ দিও অলপমান শোভাযাত্ৰাখনৰ কথা। শোভাযাত্ৰাখন মানে হৈছে এখন সম্বন্ধ শোভাযাত্ৰা। আমাৰ মানে হাজো এৰিয়াটো যিমান বিলাক মানে ধৰ্মাৱলম্বী মানুহ আছে তো গোটেইখিনি মানুহ একত্ৰিত হৈ কেনে এই বিশাল শোভাযাত্ৰাখন হয়। আৰু এই শোভাযাত্ৰাখনত মানে আমাৰ অসমৰ বহুত কেইজন শিল্পীও জড়িত থাকে। তো বহুত বেছি মানে চাই ভাল লাগে। হাজো মাধৱ মন্দিৰলৈকে যাই থাকো আৰু লগতে যিমান পাৰো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এনেকৈ আমি 4-5 জন মান ল'ৰা ওলাই আহিলো মণিকুট উৎসৱ চাবৰ কাৰণে এখন ই-ৰিক্সা ভাড়া কৰি কিনে। আৰু এতিয়া আমি ই-ৰিক্সাৰ পৰা নামি কিনে হাততলা চক পালো আৰু হাততলা চকৰ পৰা মানে মাধৱ মন্দিৰলৈকে আমি খোজকাঢ়ি যাব লাগিব। গাড়ী চাম চাওক আগৰ পিনে পুৰা গাড়ী জামেই যাম। তো সেইবাবে মানে আমি খোজকাঢ়ি আহিব বুলি ভাবিলো আৰু যেহেতু মানে এনেকৈ জামত ফাঁচি হাত চাই ডাইৰেক্ট আমি খোজকাঢ়ি যাওঁ, বেছি দূৰো নহয়। অকল আমি বুলিয়ে নহয়, আগৰ পিনে এইবিলাক গোটেই মানুহবিলাকে খোজকাঢ়ি কাঢ়িয়ে যাইছে যিহেতু ভিতৰত বাহিৰা গাড়ী সোমাব দিয়া নাই। আমি অলৈকে বাৰু শোভাযাত্ৰা শেষে হ'ল যিহেতু আমি আহোঁতে অলপমান দেৰি হৈ গ'ল। এতিয়া বাৰু আমি হয়গ্ৰীব মাধৱ মন্দিৰ আহি পালো য'ত মানে মণিকুট উৎসৱটো হৈছে। বাকী আগৰ পিনে মানুহ চাব পাৰে এনেকুৱা লেভেলত মানুহ হৈছে মানে কি ক'ম আৰু একদম আল্টিমেট। বাকী আগৰ পিনে চাব পাৰে এইফালে গোটেইবিলাকে টিঙৰ ওপৰে চুপৰে এনেকৈ উঠি লৈছে। বাকী এতিয়া বাৰু আপোনালোকক অলপমান মানে প্ৰগ্ৰেম দেখুওৱা যিহেতু বহুত কিবা কিবি প্ৰগ্ৰেমো হৈছে। প্ৰথমতে আৰু আপোনালোকে অলপমান ডিপ্লিন এবাৰ প্ৰগ্ৰেম চাওক, তাৰপিছত আৰু কিবা কিবি প্ৰগ্ৰেম। নমস্কাৰ। প্ৰথমতে মঞ্চত উপস্থিত থকা সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি। আৰু আজিৰ দিনটো মোৰ কাৰণে আৰু এটা বিশেষ, কাৰণ মোক জন্ম দিয়া মাতৃ আজি জন্মদিন। সকলোলৈ মই মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা গাইছোঁ। ৰাতি বিহু অকণমান বিহু লগা গীত সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। আগৰ পিনে এইফালে ডিপ্লিন আবাই গীত গাইছে আৰু এইফালে মানুহ চাওকচোন একবাৰ আপোনালোকে। আৰু এতিয়া ভাবিছোঁ আপোনালোকক অলপমান মানে দিকচুদাৰ প্ৰগ্ৰেম দেখুৱাই দিওঁ যিহেতু এইবাৰ দিকচুদাও আছিল আমাৰ মণিকুট উৎসৱত। এনেকৈ দিকচুদাও দুটামান গীত গালে, তাৰপিছতে মণিকুট উৎসৱো শেষ হৈ গ'ল। বাকী লগ পাম ইয়াৰে নেক্সট এটা ভিডিঅ'ৰ সৈতে। আৰু যিহেতু মানে প্ৰত্যেক বছৰে মই ইয়াতে আহোঁৱে মণিকুট উৎসৱত, এইবাৰো আহিলোঁ। কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টো চাই কিনে। আৰু এনেকৈ মণিকুট উৎসৱ শেষ হৈ গ'ল আৰু আমি মণিকুট উৎসৱৰ পৰা এতিয়া ওপৰত আহি গ'লোঁ, মানে মাধৱ মন্দিৰত আহি গ'লোঁ। আৰু মাধৱ মন্দিৰত চাব পাৰে পুৰা মানুহৰ ভিৰ। বাকী বেলেগ আৰু দেখুৱাই নাথাকোঁ। আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰোঁ। যদি ভাল পালে লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। নতুনকৈ চাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।